Hello students. In the last class we have started with a new chapter, that is reproduction in flowering, sexual reproduction in flowering plants. So in the last class you have known about the male reproductive parts. So the male reproductive part তোমালোকে গম পালা যে কি হয় এন্ড্ৰয়চিয়াম থাকে হয়নে তো এন্ড্ৰয়চিয়াম বিলাকৰ এটা সিঙ্গল পাৰ্টক আমি কওঁ ষ্টামেন বুলি তো ষ্টামেনত থাকিব কি আমাৰ এন্থৰ আৰু ফিলামেন্ট আৰু ফিলামেন্টৰ ইমান বিশেষ একো ফাংচন নাই সিহঁতে জাষ্ট ফিলামেন্ট এন্থৰ আৰু ফুলপাহক কানেক্ট কৰে আৰু যেটো আমাৰ এন্থৰ আছে তো এন্থৰতে আমাৰ মেইন ফাংচনবিলাক হয় ওকে সো সেইকাৰণে আমি এন্থৰটো আমি ডিপলি যদি আমি চাওঁ কি হয় এন্থৰ ইজ এ বাইলোব ষ্ট্ৰাকচাৰ য'ত দুইটা লবতে দুটা ঠিকা থাকে টোটেল আমাৰ 4টা ঠিকা থাকে ৰাইট তো সেই 4টা ঠিকাত এটা কি হয় যিহেতু সিহঁতে মাইক্ৰস্প'ৰ বিয়েৰ কৰে সেইকাৰণে তাহাঁতক কোৱা হয় মাইক্ৰস্প'ৰিঞ্জিয়াম ওকে তো আমি বা এন্থৰটোকো ইভেন আমি মাইক্ৰস্প'ৰিঞ্জিয়াম বুলি ক'ব পাৰোঁ বিকজ ঠিকাটো থাকিব আমাৰ মানে এন্থৰৰ ভিতৰতে যিহেতু ওকে তো আমাৰ কি হ'ব এতিয়া সেই এন্থৰৰ যদি আমি ষ্ট্ৰাকচাৰটো চাওঁ তো এন্থৰৰ আমাৰ কি হয় বাহিৰৰ পৰা 4খন ৱাল থাকিব ওকে তো ইনিচিয়েলি তেনেকুৱা নহয় ইনিচিয়েলি তাহাঁতে হোমোজেনাছ মাছ অফ চেলছে থাকে ওকে যেতিয়া মানে কলি অৱস্থা হয় আৰু যেতিয়া লাহেকৈ কলিটো ডাঙৰ হৈ পেলাই ফুলপাহ ফুলিবলৈ হয় ফুলাৰ আগে আগে তাহাঁতৰ কি হ'ব সেই এন্থৰটোত 4খন ৱাল ফৰ্মেশ্যন হয় ওকে যিখিনি মাজৰ হোমোজেনাছ মানে মাছ অফ চেলছ আছিলে আমাৰ এন্থৰৰ ভিতৰৰ সেই হোমোজেনাছ মাছ অফ চেলছবিলাকে মাইটটিকেলি ডিভাইড হয় এন্থৰটো ডাঙৰ হ'ব ফুলপাহো ডাঙৰ যেনেকৈ হয় তেনেকুৱাকৈ আমাৰ এন্থৰটো ডাঙৰ হ'ব এন্থৰটো ডাঙৰ হৈ পেলাই বাহিৰৰ চেলছবিলাকে ফৰ্ম কৰিব ৱাল আৰু সেই বাহিৰৰ 3খন ৱাল 4খনৰ 3খন ৱাল হৈছে আমাৰ প্ৰটেক্টিভ ৱাল আছিলে আৰু যিখন ইনাৰ মোষ্ট ৱাল আছিলে তো ডেট ইজ দ্য নিউট্ৰিটিভ লেয়াৰ ওকে সেই ভিতৰৰ যিখিনি মাইক্ৰস্প'ৰ যিবিলাক ফৰ্ম হ'ব সেইবিলাকক সিহঁতে নিউট্ৰিশ্যন প্ৰভাইড কৰিব ওকে ইনাৰ মোষ্ট যিখন ৱাল আছে টেপেটাম ঠিক আছে তো এতিয়া যিখিনি মাইক্ৰস্প'ৰ থাকে সেই মাইক্ৰস্প'ৰখিনি ডাইৰেক্টলি ফৰ্ম নহয় ভিতৰৰ চেলছবিলাকত কিছুমান ডিফাৰেঞ্চেছ আহে তাৰপিছতহে মাইক্ৰস্প'ৰ ফৰ্ম হয় ওকে তো সেই যিটো মাইক্ৰস্প'ৰ ফৰ্ম হোৱা যিটো প্ৰচেছ আছে সেই প্ৰচেছটোক কোৱা হয় এজ মাইক্ৰস্প'ৰোজেনেচিছ ঠিক আছে তো ইট ইজ ন'ন এজ মাইক্ৰস্প'ৰোজেনেচিছ micro word to mode rakhiba micro is related with the male reproductive part okay male or male mean kore aur mega hole amar female mean kore eta microsporogenesis means the formation of the male gametes okay male gametes in a plant so that is the microsporogenesis so our next topic is microsporogenesis so let's see how microspores are formed okay so here you can see a diagram where তোমালোকৰ ABCD কে তোমালোকৰ কিছুমান ডায়াগ্ৰাম দেখাই থকা হৈছে যেটো A ষ্ট্ৰাকচাৰ দেখা পাইছা ওকে তো A তোমালোকে দেখা পাইছা তাৰ অকল এপিডাৰ্মিছ মাৰ্ক কৰি থৈছে আৰু ভিতৰৰ মানে অলপমান চেলছ আছে ওকে বাহিৰৰ চেলছখিনি আমাৰ এপিডাৰ্মিছ বুলি মাৰ্ক কৰিছে আৰু ভিতৰলৈ আমাৰ কিছুমান চেলছ আছে ওকে ইহঁতে এতিয়া হোমোজেনাছ মাছ অফ চেল দেন আমাৰ যিখিনি ডায়াগ্ৰাম বি যদি তোমালোকে সব হোমোজেনাছ মাছ অফ চেলছতে আমাৰ কি হৈছে 4টা প্ৰমিনেণ্ট স্পট তোমালোকক দেখা পাইছা তো সেই 4টা প্ৰমিনেণ্ট স্পটত কি হৈছে হেডি আৰ ন'ন এজ দ্য আৰ্কেস্পৰিয়েল চেল ওকে আৰু বাহিৰৰ যিখিনি চেলছ আছে সিহঁতিও আমাৰ মাইটটিকেলি ডিভাইড হৈ গৈ থাকিব তো ডিভাইড হৈ গৈ পেলাই ফাইনেলি ইন দ্য ডি ডায়াগ্ৰাম যদি তোমালোকে চোৱা ইয়াতে আমাৰ কি হৈছে ৱালবিলাক অলৰেডি ফৰ্ম হৈ গৈছে আৰু ভিতৰৰ যিখিনি চেলছ আছে সেইখিনি আমাৰ হৈছে স্প'ৰ মাদাৰ চেল মানে আৰ্কেস্পৰিয়েল চেলছখিনিয়ে তাহাঁতৰ প্ৰমিনেণ্ট নিউক্লিয়াই এণ্ড অল আছে সিহঁতে মানে স্প'ৰ ফৰ্ম হ'বলৈ ৰেডি হৈছে কাৰণে তাহাঁতক কোৱা যায় স্প'ৰ মাদাৰ চেল অ'কে তো আমি ফ্ল' চাৰ্টখন যদিহে চাই লোৱা The homogeneous tissue are meristematic in nature okay homogeneous cells মই কৈছোঁ homogeneous মানে হৈছে তোমালোকৰ যাৰ similar function and similar structure size shape তেনেকুৱা মানে similar characters থাকিব okay so এনেহেতি সব একেই চেলছবিলাক ওকে তো ইনিচিয়েলি তোমালোকে যদি এই ডায়াগ্ৰামটো চোৱা তাত তোমালোকে গমে পাইছা গোটেই চেলছবিলাক একে ধৰণৰ চেলছ ওকে তো দ'জ কাইণ্ড অফ চেলছ আৰ ন'ন এজ এ হোমোজেনাছ চেলছ এণ্ড what it is saying that they are meristematic in nature meristematic in the last year I have told you that যিবিলাক cells continuously divide হৈ থাকে সিহঁতক meristematic cells বুলি কোৱা হয় okay যেনেকৈ আমাৰ root tip বা shoot tip okay তাত আমাৰ কি হয় চেলছবিলাক কণ্টিনিউৱাছলি ডিভাইডিং ষ্টেটত থাকে সেইকাৰণে তাহাঁতি মেৰিষ্টমেটিক ইন নেচাৰ okay তো এই হোমোজেনাছ মাছ অফ চেলছ যিবিলাক আছে সিহঁতিও আমাৰ কি হয় মেৰিষ্টমেটিক ইন নেচাৰৰ হয় okay let's see then
and they can become more dense with prominent nuclei and are called as archesporal cell. Yes, তাহাঁতৰ নিউক্লিয়াইটো বেছি ডাঠ হৈ যায়, অ'কে, প্ৰমিনেণ্ট হৈ যায়। আৰু কেলে হয়, বিকজ দে আৰ গোয়িং টু নাও ডিভাইড। তোমালোকে চেল ডিভিজনত পাইছিলা, এটা চেল ডিভাইড হোৱাৰ আগত তাহাঁতৰ কি হয়, নিউক্লিয়াৰ মেটেৰিয়েলবিলাক চিক্ৰেট হয়, হয়নে? তো সেইকাৰণে তাহাঁতক কি হয়, নিউক্লিয়াইবিলাক বেছি প্ৰমিনেণ্ট হৈ যায়, আৰু তেতিয়া তাহাঁতক কোৱা হয় আৰ্কেস্পৰিয়েল চেলছ বুলি। তো নেক্সট কি হ'ব, যে আৰ্কেস্পৰিয়েল চেল আছে, তো বাকীবিলাকতো আমাৰ ৱাল ফৰ্ম কৰিবই, সেই ৱাললৈ মই যোৱা নাই, তো আকৌ চিম্পলি মই স্প'ৰ্টছৰ কথা ক'ম। তো যি আৰ্কেস্পৰিয়েল চেল আছে, AC মানে হৈছে আৰ্কেস্পৰিয়েল চেল, তো আৰ্কেস্পৰিয়েল চেল যি আছে, সেই আৰ্কেস্পৰিয়েল চেল উইল ডিভাইড মাইট'টিকেলি টু গিভ এ নাম্বাৰ অফ স্প'ৰজেনাছ চেল, অ'কে। তাহাঁতি কণ্টিনিউৱাছলি ডিভাইড হৈ থাকিব। তোমালোকে জানা পলেন গ্ৰেইনৰ নাম্বাৰটো আমাৰ বহুত বেছি হাই হয়, হয় নাই? তো কিহৰ কাৰণে হাই হয় সেইটো তোমালোকে গম পোৱা। জেনেৰেলি মেল গেমেটছ চবৰ ক্ষেত্ৰতে, সি লাগিলে এনিমেলে হওক বা প্লাণ্টছে হওক, মেল গেমেটছ আৰ অলৱেজ ভেৰি হাই ইন নাম্বাৰ, অ'কে, বিকজ দে হেভ টু ট্ৰেভেল এ জাৰ্ণি, মিনছ তাহাঁতি ফিমেল গেমেটৰ ওচৰলৈ আহিব লাগিব। তো সেই আহোঁতে হয়তো লছ হ'ব পাৰে, সেইটো কাৰণে আমাক কি হয়, সদায় মেল গেমেটছৰ নাম্বাৰটো হাই হয় কম্পেয়াৰ্ড টু দ্য ফিমেল গেমেট। ফিমেল গেমেট আমাৰ জেনেৰেলি 1 থাকে, অ'কে, বাট মেল গেমেটছৰ ক্ষেত্ৰত কি হয়, সদায় হাই নাম্বাৰৰ হয়, কাৰণ সিহঁতি ট্ৰেভেল কৰি আহিব লাগে। তো ডিউৰিং দ্য জাৰ্ণি দে মে গেট ৱেষ্টেড অৰ দে মে গেট ডেষ্ট্ৰইড। তো সেইটো কাৰণে আমাৰ কি হয়, না সদায় মেলৰ প্ৰবেবিলিটি সদায় বেছি থাকে, মানে নাম্বাৰটো সদায় বেছি থাকে, ঠিক আছে। তো তাহাঁতি কি কৰিব, সেইকাৰণে আৰ্কেস্পৰিয়েল চেল যিখিনি আছিলে সিহঁতি কণ্টিনিউৱাছলি মাইট'টিকেলি ডিভাইড কৰিব, যাতে বহুতখিনি আমি মানে চেলছ পাওঁ। এতিয়া আমি আৰ্কেস্পৰিয়েল বুলি নকওঁ তাহাঁতক, এতিয়া আমি তাক কওঁ স্প'ৰজেনাছ চেলছ, বিকজ দে আৰ গোয়িং টু ফৰ্ম স্প'ৰ্ছ। এতিয়ালৈকে স্প'ৰ ফৰ্ম হোৱাগেই নাই, অ'কে, দে আৰ গোয়িং টু ফৰ্ম স্প'ৰ্ছ। তো সেইকাৰণে তাহাঁতক কোৱা হয় স্প'ৰজেনাছ চেল বা স্প'ৰ মাদাৰ চেল, অ'কে। নাও হোৱাট উইল হেপেন, the sporogenous cell will undergo meiosis to form 4 haploid microspore each. তো সিহঁতি প্ৰথমতে কি আছিলে, মাইট'টিকেলি ডিভাইড হৈ তাহাঁতৰ নাম্বাৰটো ইনক্ৰিজ কৰি ল'লে, আৰু সেই প্ৰত্যেকটো স্প'ৰজেনাছ চেল, অ'কে, প্ৰত্যেকটো স্প'ৰজেনাছ চেল, অ'কে, সিহঁতে কি কৰিব, মিঅ'টিকেলি ডিভাইড কৰিব। তো ইয়াতে তোমালোকে দেখিছা ডায়েগ্ৰামত, হয়নে, কি হৈছে, মাইক্ৰ'স্প'ৰ মাদাৰ চেল আছিলে, সেই মাইক্ৰ'স্প'ৰ, অ'কে, তোমালোকে ডায়েগ্ৰামত চোৱা, তাতে তোমালোকে দেখিছা মাইক্ৰ'স্প'ৰ মাদাৰ চেল। তো মাইক্ৰ'স্প'ৰ মাদাৰ চেলৰ ভিতৰত আমাৰ কি হৈছে, তাৰপিছত আমাৰ মিঅ'চিছ হৈ গৈছে, অ'কে। যি আমি লাৰ্জ নাম্বাৰ অফ স্প'ৰজেনাছ চেলছ পাইছিলোঁ, হয়নে, সেই লাৰ্জ নাম্বাৰ অফ স্প'ৰজেনাছ চেলছত প্ৰত্যেকটো চেলৰ ভিতৰতে আমাৰ কি হ'ব, মিঅ'চিছ হ'ব, অ'কে, প্ৰত্যেকটো চেলৰ ভিতৰতে মিঅ'চিছ হ'ব। তো তাতে আমাৰ এটা চেলৰ পৰা আমি চাৰিটা চেল পাম, আৰু সেই চেলছবিলাক হেপ্লইড হয়। তোমালোকে জানা মিঅ'চিছৰ কথা, হয়নে, মিঅ'চিছ ৰিডাকশ্যন ডিভিজন, য'ত আমাৰ ক্ৰম'জম নাম্বাৰ ৰিডিউচ হৈ যায়, হয়নে। তো তেনেকুৱাকৈ আমাৰ থাকিব। ছাপ'জ তোমালোকৰ ধৰা প্ৰথমতে আমাৰ আৰ্কেস্পৰিয়েল চেলছ আছিলে 10টা, অ'কে, আৰ্কেস্পৰিয়েল চেল আছিলে 10টা। সেই গোটেইকেইটা আৰ্কেস্পৰিয়েল চেলে কি কৰিব, তাহাঁতৰ নাম্বাৰটো ইনক্ৰিজ কৰিবৰ কাৰণে মাইট'টিকেলি তাহাঁতি ডিভাইড কৰিলে, ছাপ'জ, অ'কে, মাইট'টিকেলি ডিভাইড কৰিলে, তাৰপৰা 10টাৰ পৰা 20টা হ'ল, অ'কে। তাহাঁতি কণ্টিনিউৱাছ মাইট'টিক ডিভিজন কৰে কিন্তু দেই, মই ইয়াত জাষ্ট অকল এটা মাইট'টিক ডিভিজনৰ কথা কৈছোঁ। যদিহে আমাৰ 10টা আৰ্কেস্পৰিয়েল চেল আছিলে, সেই 10টা আৰ্কেস্পৰিয়েল চেলৰ পৰা আমাৰ কি হ'ব, এবাৰ মাইট'টিকেলি ডিভাইড হ'লে সেই 20টা আমাৰ চেল ফৰ্ম কৰিব। সেই 20টা চেলৰ আমি ক'ম স্প'ৰজেনাছ চেল, ছাপ'জ, অ'কে। সেই স্প'ৰজেনাছ চেলছ, 20টা স্প'ৰজেনাছ চেলত আমাৰ কি থাকিব, তাত আমাৰ তাত হ'ব আমাৰ মিঅ'টিক ডিভিজন, অ'কে। তো 20টাই 4টাকৈ ফৰ্ম কৰিবলৈ হ'লে, এটাই যদি 4টাকৈ ফৰ্ম কৰে, তেনে 20টাৰ পৰা কিমান হ'ব, 80, ৰাইট। তো 80 আমাৰ হেপ্লইড চেলছ আমি পাম। তো 80 আমাৰ স্প'ৰ চেলছ, এইবিলাক স্প'ৰ্ছ হয়, মাইক্ৰ'স্প'ৰ্ছ হয়, অ'কে। 80টা আমি মাইক্ৰ'স্প'ৰ তেনেকৈ পাব পাৰোঁ। তো কিমান আমাৰ মাইক্ৰ'স্প'ৰ হৈ যাব, হয়নে। তো সিহঁতে গোটেইবোৰে কি কৰিব, মাইক্ৰ'স্প'ৰ ফৰ্ম কৰিব, আৰু আমি লাৰ্জ নাম্বাৰ অফ মাইক্ৰ'স্প'ৰ পাম। তাৰপৰা এতিয়া কি দিয়া আছে, নেক্সট ইচ মাইক্ৰ'স্প'ৰ। তো সেই 80টা যি মাইক্ৰ'স্প'ৰ পালোঁ, সেই প্ৰত্যেকটো মাইক্ৰ'স্প'ৰে কি কৰিব, উইল ফৰ্ম পলেন গ্ৰেইন, অ'কে। সেই প্ৰত্যেকটো মাইক্ৰ'স্প'ৰে ফৰ্ম কৰিব পলেন গ্ৰেইন, অ'কে। হেন্স এ নাম্বাৰ অফ মাইক্ৰ'স্প'ৰ্ছ আৰ ফৰ্ম। তো পলেন গ্ৰেইন বা মাইক্ৰ'স্প'ৰ একেটাই বস্তু, অ'কে। তো মই লাষ্ট ক্লাছত মই কৈছোঁ ইকুইভেলেণ্ট ষ্ট্ৰাকচাৰবিলাক তোমালোকে মনত ৰাখি যাবা। তো মাইক্ৰ'স্প'ৰ বা পলেন গ্ৰেইন একেটাই হয়, অ'কে। খালি মাইক্ৰ'স্প'ৰ যিটো ফৰ্ম হৈছে মিঅ'টিকেলি যিটো ডাইৰেক্টলি ফৰ্ম হয়, সেইটোক আমি মাইক্ৰ'স্প'ৰ বুলি কওঁ। সেই মাইক্ৰ'স্প'ৰত আমাৰ ফাৰ্ডাৰ আৰু অলপমান চেঞ্জেছ আহে, আৰু সি ফৰ্ম কৰে পলেন গ্ৰেইন, ঠিক আছে। তো
তো আই হোপ তোমালোকে বুজি পাইছা okay so that is how microspore is formed okay homogeneous mass of cell থাকে homogeneous mass of cell পৰা prominent cells form হয় nuclear prominent হৈ যায় তেতিয়া তাক কোৱা হয় archaeosporial cell তাহাঁতি নাম্বাৰটো ইনক্ৰিজ কৰিব আৰু এই নাম্বাৰ ইনক্ৰিজ কৰিবৰ কাৰণে আমাৰ এটাই ডিভিজন আছে দ্যাট ইজ মাইটটিক ডিভিজন যেনেকৈ তোমালোক ওখ হ'বৰ কাৰণে আমাৰ মাইটটিকেলি আমি ডিভাইড কৰোঁ হয় তো তেনে নিজৰ নাম্বাৰ ইনক্ৰিজ কৰিবৰ কাৰণে মাইটটিকেলি ডিভাইড হয় অ'কে যেতিয়া আমি একখিনিমান চেলছ পাই যাম অ'কে তাহাঁতক তেতিয়া কোৱা হয় স্প'ৰজেনাছ চেলছ বুলি তো সেই স্প'ৰজেনাছ চেলছবিলাকে প্ৰত্যেকটো স্প'ৰজেনাছ চেলে কি কৰিব মিঅ'টিকেলি ডিভাইড হ'ব মিঅ'ছিছ হোৱাৰ লগে লগে সেইটো হৈ গ'ল মাইক্ৰ'স্প'ৰ অ'কে তো মাইক্ৰ'স্প'ৰ ফৰ্ম কৰে আৰু সেই মাইক্ৰ'স্প'ৰ আমাৰ ফাৰ্ডাৰ মানে চেঞ্জেছ আহে সেইটো আমি পঢ়িম আণ্ডাৰ মাইক্ৰ'গেমেট'জেনেচিছ তো মাইক্ৰ'স্প'ৰ ফৰ্ম হ'লেকে তোমালোকে বুজি পাইছা তো সেই প্ৰচেছটো কোৱা হয় মাইক্ৰ'স্প'ৰ'জেনেচিছ অ'কে আমাৰ নেক্সট টপিক ইজ মাইক্ৰ'গেমেট'জেনেচিছ তো সেই স্প'ৰৰ পৰা আমাৰ গেমেট কেনেকৈ ফৰ্ম হয় আমি সেইটো চাম অ'কে স্প'ৰৰ পৰা গেমেট কেনেকৈ ফৰ্ম হয় তো মাইক্ৰ'গেমেট'জেনেচিছ অ'কে ফাৰ্ষ্ট আমাৰ কি হ'ল এক্সপানশ্যন অফ দ্য microspore the first step okay the expansion of the microspore তো যেটো microspore আমাৰ ফৰ্ম হৈছে সেই microsporটো অলপমান ডাঙৰ হ'ব okay কেনেকৈ ডাঙৰ হয় সেকেন্ড স্টেপত দিয়া আছে কেনেকৈ ডাঙৰ হয় by the formation of a large vacuole okay vacuole তোমালোকৰ মনত আছে নহয় চেল পঢ়িছিলা তো এটা ডাঙৰ ভেকুৱেল ফৰ্ম হয় আৰু সেই ডাঙৰ ভেকুৱেলটো ফৰ্ম হোৱাৰ কাৰণে কি হ'ব তাহাঁতৰ যিটো নিউক্লিয়াছ থাকে সেই নিউক্লিয়াছটো এটা ছাইডলৈ গুচি যায় মুভ টু দ্য ই চেণ্ট্ৰিক পজিশ্যন বুলি কৈছে নে তো এটা ছাইডলৈ আমাৰ নিউক্লিয়াছটো গুচি যাব তাৰপৰা যিটো নিউক্লিয়াই আছে অ'কে মাইক্ৰ'স্প'ৰটোৰ ভিতৰত অকল এটাই নিউক্লিয়াই থাকিব মাইক্ৰ'স্প'ৰটো এটা চেল হয় হয়নে হেপ্লইড তাহাঁতৰ হেপ্লইড চেল হয় সেইটো হয়নে তাহাঁতৰ যিটো নিউক্লিয়াই আছে সেই নিউক্লিয়াইটোৰ ফাৰ্ষ্ট মাইটটিক ডিভিজন হয় অ'কে প্ৰথমতে মাইক্ৰ'স্প'ৰ ডাঙৰ হয় কেনেকৈ ডাঙৰ হ'ব বাই দ্য ফৰ্মেশ্যন অফ এ লাৰ্জ ভেকুৱেলটো ডাঙৰ হৈ যোৱাৰ লগে লগে আমাৰ নিউক্লিয়াছটো এটা ছাইডলৈ গুচি যাব অ'কে তাৰপৰা সেই যিটো নিউক্লিয়াই আছে সেই নিউক্লিয়াইটোত কি হ'ব নিউক্লিয়াছটোত তাত আমাৰ মাইটটিক ডিভিজন হ'ব অ'কে নিউক্লিয়াছটো মাইটটিকেলি ডিভাইড কৰিব তো মাইটটিকেলি ডিভাইড হোৱাৰ পিছত কি কৰিব এতিয়া তোমালোকে চাবা বি ডায়েগ্ৰামটো অ'কে মাইটটিকেলি ডিভাইড হোৱাৰ পাছত কি কৰিব দুটা নিউক্লিয়াছ আমাৰ ইয়াত ফৰ্ম হৈছে ৰাইট দুটা নিউক্লিয়াছ ফৰ্ম হৈছে আৰু এটা নিউক্লিয়াছ যিটো তললৈ থাকিব সেই নিউক্লিয়াছটোৱে কি হয় নিজৰ চাৰাউণ্ডিঙত এখন মেমব্ৰেইন ফৰ্ম কৰে অৰ্থাৎ এটা স্পিণ্ডল শ্বেপ লয় অ'কে মেমব্ৰেইন ফৰ্ম কৰি এখন এটা স্পিণ্ডল শ্বেপ লয় তো যিটো স্পিণ্ডল শ্বেপৰ চেল থাকে অ'কে চেল নিচিনাই তাহাঁতৰ ফৰ্ম হৈ যায় চেল থাকে সেইটোক কোৱা হয় জেনেৰেটিভ চেল আৰু যিটো আমাৰ ডাঙৰ চেল থাকে সেইটোক কোৱা হয় ভেজিটেটিভ চেল বুজি পাইছা অ'কে মাইক্ৰ'স্প'ৰ আছিলে মাইক্ৰ'স্প'ৰ ভিতৰত যিটো নিউক্লিয়াছ আছিলে সেই নিউক্লিয়াছটো আমাৰ কি হ'ল ডিভাইড হ'ল মাইটটিকেলি ডিভাইড হৈ পেলাই তাহাঁতি দুটা চেল ফৰ্ম কৰে এটা হৈছে আমাৰ স্পিণ্ডল শ্বেপেড চেল সৰু স্পিণ্ডল শ্বেপেড চেল আৰু এটা হৈছে আমাৰ ডাঙৰ ভেজিটেটিভ চেল অ'কে স্পিণ্ডল শ্বেপেড চেলটোক কোৱা হয় জেনেৰেটিভ চেল অ'কে তো এইটো হৈছে তাহাঁতৰ এটা ছিংগল চেল ষ্টেজ আছিলে তো সেই ছিংগল চেল ষ্টেজৰ পৰা তাহাঁতি আহি গ'ল টু চেল ষ্টেজ ৰাইট তো টু চেল ষ্টেজ আহি গ'ল তো এতিয়া কি হয় আমাৰ 60% অফ দ্য প্লাণ্টছ অ'কে ইয়াতে তোমালোকে চোৱা 60% অফ দ্য প্লাণ্টছ release the pollen in this two cell stage okay আমাৰ প্লাণ্টছবিলাকে মানে পলেনটো ৰিলিজ কৰিব লাগে হয়নে তো তাহাঁতি এৰিব লাগে আইডাৰ ফৰ পলিনেশ্যনৰ ফাৰ্টিলাইজেশ্যনৰ কাৰণে হয়নে তো আমাৰ 60% মানে প্লাণ্টছবিলাকে এই টু চেল পলেনটো যেতিয়া দুটা চেল থাকে সেই দুটা চেল ষ্টেজতে ৰিলিজ কৰি দিয়ে ঠিক আছে বাকী যি থাকিলে বাকী যিবিলাক মানে স্পেচিছ আছে অ'কে আমাৰ 60% অফ দ্য প্লাণ্টছ মানে আমাৰ গোটেই যিমানখিনি ৱৰ্ল্ডত যিমানবিলাক প্লাণ্টছ আছে তাৰে 60%বিলাকে টু চেল ষ্টেজত ৰিলিজ কৰে বাকী যি 40% আছে সিহঁতে 40%এ কি কৰে সেই তাহাঁতি গছজোপাত 3 চেল ষ্টেজলৈ গুচি যায় কিন্তু তোমালোকে মনত ৰাখিবা যে প্ৰত্যেকটো পলেনেই আমাৰ 3 চেল ষ্টেজলৈ যায় অ'কে কোনোবাই আগত যায় কোনোবাই পাছত যায় অ'কে আগত যোৱাবিলাক হৈছে আগত যোৱাবিলাকে কি কৰিব তাহাঁতি জাষ্ট জেনেৰেটিভ চেল আৰু ভেজিটেটিভ চেল মানে ফৰ্ম কৰিয়ে তাহাঁতি ৰিলিজ কৰিব আৰু বাকীবিলাকে কি কৰে তাহাঁতি ফাৰ্ডাৰ আৰু ডিভাইড হয়
অ'কে ফাৰ্ডাৰ ডিভাইড হৈ তাহাঁতি 3 চেল ষ্টেজলৈ যায় আৰু যিখিনি অলৰেডি ৰিলিজ হৈ গৈছে 2 চেল ষ্টেজত তাহাঁতি মানে পলিনেশ্যন হোৱাৰ পাছত যেতিয়া তাহাঁতি মানে ষ্টিগমাত পৰেগৈ তেতিয়া কিন্তু তাহাঁতি 3 চেল ষ্টেজলৈ যায় তো আল্টিমেটলি তাহাঁতৰ 3 চেল ষ্টেজ হ'বই হ'ব অ'কে খালি কিছুমানে আগত কৰে কিছুমানে পাছত কৰে অ'কে তো তেনেহ'লে 3 চেল ষ্টেজলৈ কেনেকৈ যায় আমি সেইটো চাওঁ অ'কে তো while 40% of the plants তোমালোকে এইফালে চোৱা while 40% of the plants will undergo further mitosis in the generative cell okay তাহাঁতৰ দুটা চেল আছিলে ভেজিটেটিভ চেল আৰু জেনেৰেটিভ চেল তো জেনেৰেটিভ চেলত কিবা ফাৰ্ডাৰ তাত মাইট'চিছ হ'ব ফাৰ্ডাৰ মাইট'চিছ হোৱাৰ লগে লগে কি হ'ল তাহাঁতৰ 3টা চেল হৈ গ'ল ভেজিটেটিভ চেল আৰু জেনেৰেটিভ চেলৰ 2টা চেল অ'কে তো জেনেৰেটিভ চেলৰ পৰা যি 2টা চেল ফৰ্ম হৈছে সেইকেইটা হৈছে আমাৰ মেল গেমেটছ অ'কে তো কিমানটো মনত ৰাখি থোৱা এতিয়ালৈকে যে তাহাঁতৰ এটা ভেজিটেটিভ চেল আছে আৰু 2টা জেনেৰেটিভ চেল আছে ঠিক আছে তো নেক্সট আমি চাম মানে ষ্ট্ৰাকচাৰ অফ পলেন এইটো পলেনৰ ষ্ট্ৰাকচাৰটো অলমষ্ট তোমালোকে গমেই পাইছে এইটো আমাৰ পলেনৰ ভিতৰতে এইখিনি কাম হৈ আছে হয়নে পলেনৰ ভিতৰতে এইখিনি কাম হৈ আছে তো নেক্সট আমি চাম তাহাঁতৰ এইটো হৈছে আমাৰ যেতিয়া থ্ৰী চেল ষ্টেজলৈ যায় বা 2 চেল ষ্টেজলৈ যায় সেইটো হৈছে এটা মেচিয়ৰ পলেন তো মেচিয়ৰ পলেনৰ ভিতৰত এগেইন কি থাকে চাওঁ the structure of pollen the pollen is surrounded by 2 walls exine and intine okay ঠিক আছে আমাৰ যি তোমালোকে জেনেৰেটিভ চেল ভেজিটেটিভ চেল পাইছিলা সেই চেলটোৰ বাহিৰত আমাৰ কি থাকিব মানে মাইক্ৰস্প'ৰটোৰ বাহিৰত আমাৰ এক্সাইন আৰু ইনটাইন থাকে অ'কে এক্সাইনখন হৈছে আমাৰ আউটাৰ প্ৰটেক্টিভ লেয়াৰ অ'কে আৰু ইনটাইনখন হৈছে আমাৰ ইনাৰ প্ৰটেক্টিভ লেয়াৰ এতিয়া কি হৈছে আমি ফাৰ্ষ্ট এক্সাইনৰ বিষয়ে চাওঁ এক্সাইন আউটাৰ ৱাল অলৰেডি মই ক'লোৱে আউটাৰ ৱাল অ'কে এণ্ড ইট ইজ ডিছকণ্টিনিউৱাছ এক্সাইনখন কণ্টিনিউৱাছ নহয় তাত ডিছকণ্টিনিউৱাছ হয় তোমালোকে যিটো ডায়েগ্ৰাম দেখা পাইছা তাত তোমালোকে দেখা পাইছা এক্সাইনখন বাহিৰৰ ফালে আছে অলপ থৰ্নি টাইপ হৈছে হয়নে তো সেইটো মাজে মাজে সি ডিছকণ্টিনিউৱাছ হৈ গৈছে ৰাইট তো ডিছকণ্টিনিউৱাছ কিহৰ কাৰণে হয় বিকজ তাত আমাৰ কিছুমান জাৰ্ম প'ৰ প্ৰেজেণ্ট থাকে অ'কে পলেনটোত কিছুমান জাৰ্ম প'ৰ প্ৰেজেণ্ট থাকে যোনফালেদি আমাৰ পলেন টিউবটো একচুৱেলি ওলাই পাছত অ'কে তো সেইকাৰণে জাৰ্ম প'ৰ থাকে কাৰণে তাহাঁতৰ এক্সাইনখন ডিছকণ্টিনিউৱাছ হয় আৰু সেই এক্সাইনখন এতিয়া কেনেকৈ কিহেৰে কম্প'জড হয় আমি যদি চাওঁ এক্সাইন ইজ কম্প'জড অফ স্প'ৰ'পলেনিন অ'কে স্প'ৰ'পলেনিন ইট ইজ আ অৰ্গেনিক মেটাৰ হয় যিটো আমাৰ হাইলি ৰেজিষ্টেণ্ট অ'কে তাহাঁতি মানে গছজোপাৰ এটা পলেন আমাৰ বহুত দিনলৈকে জীয়াই থাকিব পাৰে কিহৰ কাৰণে পাৰে বিকজ অফ দ্য প্ৰেজেঞ্চ অফ দ্য স্প'ৰ'পলেনিন অ'কে টো সেই স্প'ৰ'পলেনিনে গঠিত হয় এক্সাইনখন আৰু ইনটাইন যদি তোমালোকে চোৱা ইনটাইনখন হৈছে আমাৰ ইনাৰ ৱাল এণ্ড ইট ইজ কণ্টিনিউৱাছ অ'কে ইনটাইন ইজ এ কণ্টিনিউৱাছ এণ্ড দ্য ইনাৰ ৱাল অ'কে সেইখন হৈছে আমাৰ ৱাল তো ভিতৰতো যদি আমি চাওঁ এতিয়া তেনে ভিতৰত আমাৰ কি হৈছে লাৰ্জ ভেজিটেটিভ চেল এণ্ড এ জেনেৰেটিভ চেল তো অলৰেডি মই আগতেই ক'লোঁ ফৰ্মেশ্যনতে যে ভেজিটেটিভ চেলটো ডাঙৰকৈ থাকে আৰু জেনেৰেটিভ চেলটো সৰু স্পিণ্ডল শ্বেপত থাকে অ'কে দ্য ভেজিটেটিভ চেল ফৰ্মছ আ পলেন টিপ অফ দ্য পলিনেশ্যন তো যিটো ভেজিটেটিভ চেল আছে ভেজিটেটিভ চেলৰ যদি আমি ফাংচনটো চাওঁ তেনে ভেজিটেটিভ চেলে কি কৰে পলিনেশ্যন হোৱাৰ পাছত যেতিয়া সি ষ্টিগমাত পায়গৈ ষ্টিগমাত পোৱাৰ পাছত সি কি কৰে মানে পলেন টিউব ফৰ্ম কৰে অ'কে পলেন টিউব সি ফৰ্ম কৰিব আৰু আনহাতে যিটো জেনেৰেটিভ চেল আছে জেনেৰেটিভ চেলৰ ক্ষেত্ৰত তোমালোকে পালাই যে কিছুমান 2 চেল থাকে কিছুমান 3 চেল ষ্টেজলৈ যায় তো 3 চেল ষ্টেজত থকাখিনি তোমালোকে কি পাবা জেনেৰেটিভ চেলে ফাৰ্ডাৰ মাইট'টিকেলি সি ডিভাইড হয় অ'কে ইয়াত অবভিয়াছলি তোমালোকৰ মাইট'টিক ডিভিজন হ'ব তোমালোকে জানিব লাগে হয়নে কাৰণ সি অলৰেডি হেপ্লইডতে আছে গোটেই পলেনৰ ক্ৰম'জম নম্বৰটো হেপ্লইডতে আছে আকৌ যদি তাত ফাৰ্ডাৰ মিঅ'চিছ হয় তেনেহ'লে আৰু হেপ্লইডলৈ গুচি যাব তো অবভিয়াছলি তাত মাইট'টিক ডিভিজন হ'ব মাইট'টিকেলি সি ডিভাইড কৰি জেনেৰেটিভ চেলে আৰু ফাৰ্ডাৰ 2টা মানে চেল ফৰ্ম কৰে অ'কে আৰু সেই চেলকেইটা বেলেগ একো নহয় সিহঁতি হৈছে দ্য মেল গেমেটছ অ'কে সেই মেল গেমেটছ হয় 2টা মেল গেমেট ফৰ্ম হয় আৰু সেই 2টা মেল গেমেটে কি কৰিব তেনে ডাবল ফাৰ্টিলাইজেশ্যনত পাৰ্ট ল'ব ঠিক আছে তো এইটোৱে হৈছে আমাৰ ষ্ট্ৰাকচাৰ অফ পলেন আই হোপ তোমালোকে বুজি পাইছা যদি কিবা কমপ্লিকেশ্যন থাকে তোমালোকে প্লিজ আস্ক মি অ'কে ডেটছ অল ফৰ টুডে থেংক ইউ